আজিও অব্যাহত আছে কামপুৰৰ বান পৰিস্থিতি। বছৰৰ এইটো দ্বিতীয়টো বান আৰু দ্বিতীয়টো বানে ইতিমধ্যে কামপুৰৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰিছে। মই বৰ্তমান উপস্থিত আছোঁ কামপুৰৰ চাংচুকীত আৰু বছৰৰ দ্বিতীয়টো বানে ইতিমধ্যে সমগ্ৰ অঞ্চলটো বুৰাই পেলাইছে। কেমেৰা পাৰ্চন নৱ নিউজ লাইভৰ দৰ্শকসকলক পোনপটীয়াকৈ দৃশ্য দেখুৱাই আছে। এইটো কাৰ্বি আংলঙলৈ যোৱা পথ, কামপুৰৰ পৰা চাংচুকী হৈ কাৰ্বি আংলং সংযোগী এটা পথ আৰু ইতিমধ্যে পথছোৱা বিভিন্ন অঞ্চল বিভিন্ন স্থানত পানীয়ে বুৰাই পেলোৱাৰ ফলত এতিয়া যাতায়াত ব্যাহত হৈ পৰিছে। মোৰ সৈতে এজন স্থানীয় ব্যক্তি আছে, মই তেখেতৰ পৰা জানিব খুজিম যে বছৰৰ এইটো দ্বিতীয়টো বান, দ্বিতীয়টো বানে আপোনালোকক কেনেধৰণে ক্ষতিগ্ৰস্ত? বহুত ধৰণে আমাক ক্ষতিগ্ৰস্ত কৰিছে আৰু এইটো এইবাৰৰ দ্বিতীয়টো বান এই কপুলি পৰিয়াল ৰাইজৰ এইবিলাক দুৰ্দশা আমি সদায় ভুগি থাকিবলগীয়া হৈছে। আমি এই দুৰ্দশাৰ পৰা কেতিয়াবা মুক্ত হ'ম তাকেই আমি চিন্তা কৰি আছোঁ। আৰু মথাউৰিটো ভাঙি যোৱাৰ ফলত এইটো মথাউৰিটো ভাঙি যোৱাৰ ফলত এনেকুৱা পৰিস্থিতি হৈছে আৰু তিনি জেগাত মানে ভাঙিলে, তিনি জেগাত ভাঙাৰ কাৰণে আমাৰ এই দুৰ্দশা বেছিকৈ হ'বলগীয়া হৈছে। হয়, মই মানে প্ৰশাসনৰ আপোনালোকৰ মানুহে কোনোবা খবৰ ল'বলৈ আহিছেনে? প্ৰশাসনৰ এতিয়া বৰ্তমানলৈকে কোনো অহা নাই। মই এজন আহিছিল যদিও মই অনুপস্থিত আছিলোঁ। এতিয়া বৰ্তমানলৈকে কোনো অহা নাই। কিমান মানুহৰ ঘৰত এতিয়া পানী সোমাইছে? এতিয়া ধৰি লওক গাঁওখনৰ আধা ভাগ মানে 360 ঘৰ মানুহৰ ভিতৰত 60 ঘৰতহে সোমোৱা নাই, বাকী 300 ঘৰতে পানী সোমাইছে। ইতিমধ্যে আমি নিউজ লাইভৰ দৰ্শকসকলক দেখুৱাইছোঁ, পোনপটীয়াকৈ কেমেৰা পাৰ্চন নৱই নিউজ লাইভৰ দৰ্শক লৈছে। বছৰৰ এইটো দ্বিতীয়টো বান, ইতিমধ্যে দ্বিতীয়টো বানে সমগ্ৰ চাংচুকী গাঁওখন বুৰাই পেলোৱা পৰিলক্ষিত হৈছে। 360টা পৰিয়ালৰ ভিতৰত প্ৰায় 300 পৰিয়ালে ইতিমধ্যে বানৰ কবলত পৰা পৰিলক্ষিত হৈছে। মোৰ সৈতে স্থানীয় আৰু এজন ব্যক্তি আছে, মই তেখেতৰ পৰা জানিব খুজিম যে আপুনি ক'ৰ পৰা আহিছে, ক'লৈ যাব? মই ঘৰৰ পৰা আহিছোঁ। ঘৰৰ পৰা মোৰ গৰু গাই আছে পথাৰত, মই খেৰ দিবলৈ যাওঁ। বানপানী কবলত মোৰ গৰু গাই ঘৰত বান্ধিব নোৱাৰোঁ। গোহালি ঘৰত তল গ'ল, তল যোৱাৰ কাৰণে মই গৰু পথাৰত বান্ধিছোঁ, তাত খেৰ দিবলৈ যাওঁ। এইটো দ্বিতীয়টো বানে আপোনালোকৰ বিস্তৰ ক্ষতিসাধন? দ্বিতীয়টো প্ৰথমটো কৰিছে, প্ৰথমটোতো আৰু জ্বালা দিছে, এতিয়াতো আৰু জ্বালা হৈছে। পৰিস্থিতিত পৰিছোঁ, বানপানী কবলত পৰি আছোঁ। আপোনালোক এতিয়া আপোনালোকৰ জব কাৰ্ডৰ নামত মানে কামটো কৈ আহি বুলি শুনো, কিন্তু জব কাৰ্ডৰ ফটোহে উঠোৱা দেখোঁ, কাম কৰা আজিলৈকে দেখা পোৱা নাই। সেইকাৰণে মাথাউৰিটো মানে ভাঙিবলৈ এনেকুৱা হৈছেগৈ। যিহেতু কামেই নকৰাৰ ফলত মাথাউৰিটো ভাঙিছে। ভাঙাৰ ফলত সেয়া এতিয়া ভুক্তভোগী হৈছোঁ আমিহে এতিয়া মানে ইয়াত। খালি জব কাৰ্ডৰ নামত ফটোহে উঠোৱা দেখি আছোঁ, কাম কৰা দেখা নাই কিন্তু আজিলৈকে। আৰু কোনো জনপ্ৰতিনিধি আপোনালোক? জনপ্ৰতিনিধি বৰ্তমানলৈকে অহা নাই এতিয়ালৈকে। আহিছিলে যোৱাবাৰ পানীটো পিছতে আহিছিলে কৰিম বুলি ক'লে, কিন্তু আজিলৈকে নাহিলে কৰিবলৈ। প্ৰতিশ্ৰুতি দিয়া আৰু প্ৰতিশ্ৰুতি নামানা? প্ৰতিশ্ৰুতি মানা নাই এতিয়ালৈকে, আৰু তেনেকুৱাহে হৈ আছে। আজি খুব বুজাইছে যে কেৱল বান যোৱাৰ পাছত কেৱল নেতাসকল তেওঁলোকে বান বিধ্বস্ত অঞ্চললৈ আহে আৰু কেৱল প্ৰতিশ্ৰুতি দিয়ে দায়িত্ব সামৰে। মই পোনপটীয়াকৈ নিউজ লাইভৰ দৰ্শকসকলক এই দৃশ্য দেখুৱাই আছোঁ কামপুৰৰ পৰা। ইতিমধ্যে প্ৰতিটো বাসগৃহ ইতিমধ্যে পানীৰ তলত বুৰ যোৱা পৰিলক্ষিত হৈছে আৰু এনেদৰে যদি বানৰ কবলত পৰি থাকে, বছৰৰ দ্বিতীয়টো বান প্ৰতি বছৰে যদি এনেদৰে বান হৈ থাকে, তেনেহ'লে এই অঞ্চলৰ ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থা হ'ব।